বন্ধু বান্ধৱীসকল চুলিত তেল মালিচ কৰিলে চুলি আৰু ছালৰ শুকান ভাৱ দূৰ হয় আৰু চুলিৰ গুৰিবোৰত ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু ছালখনৰ পুষ্টিও যোগায়। ইয়াৰ উপৰিও চুলিৰ উজ্জ্বলতাও বৃদ্ধি পায়। ভালদৰে তেল মালিচ কৰিলে তেলবোৰ যেতিয়া গুৰিত সোমায় বেছ আমি সতেজ অনুভৱ কৰোঁ আৰু চুলিৰ আৰ্দ্ৰতাও ভালে থাকে। সাধাৰণতে নাৰিকল তেল, বাদাম তেল, প্ৰাকৃতিক তেল আদি ইউজ কৰা উচিত। মূৰ বিষ আৰু মাইগ্ৰেন চিকিৎসাৰ ক্ষেত্ৰতো তেল মালিচে বহুখিনি উপশম কৰে। মূৰ ধোৱাৰ এঘণ্টামান আগতে সামান্য গৰম কৰি তেল লগাব লাগে। সপ্তাহত এদিন বা দুদিন তেল লগালেই যথেষ্ট। খুব জোৰে জোৰে তেল মালিচ কৰিব নালাগে। গোটেই ৰাতি লগাই থোৱা বা মূৰ ধুই উঠি তেল লগাই বাহিৰলৈ যোৱা আদি কৰিব নালাগে। তেনে কৰিলে তেল আৰু মূৰৰ ছালখন লেতেৰা হোৱাৰ উপৰিও ব্ৰণ বা পিম্পলছ, উফি, খজুতি বেছিকৈ হৈ চুলি বেছিকৈ সৰিব পাৰে। বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে জানে যে নাৰিকল তেল আমাৰ চুলিৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী। নাৰিকল তেলৰ গুণাগুণ নিৰ্ভৰ কৰে ইয়াত থকা উপাদানসমূহ যেনে লৰিক এচিড, ক্ৰেপিক এচিড। ইয়াৰ উপৰিও থাকে এণ্টি বেক্টেৰিয়েল, এণ্টি অক্সিডেণ্ট আৰু এণ্টি ফাংগেল গুণ আছে, যাৰ ফলত আমাৰ চুল দ্ৰুত লম্বা কৰাত সহায় কৰে আৰু নতুন চুল গজোৱাত সহায় কৰে। নাৰিকল তেল চুলিত হোৱা ছৰিয়াছিছ, একজিমা, ডাৰ্মাটাইটিছ আদি নিৰাময় ঘটোৱাত সহায় কৰে। ইয়াৰ উপৰিও চুলি অতি সোনকালে পকাৰ পৰা বহু পৰিমাণে কমাই দিয়ে। বন্ধু বান্ধৱীসকল চুলি ধোৱাৰ সময়ত সদায় কোমল শ্বেম্পু ইউজ কৰিব লাগে। উগ্ৰ শ্বেম্পু ইউজ কৰিলে চুলি বেছিকৈ সৰিব পাৰে, উফি, খজুতি বেছিকৈ দেখা দিব পাৰে। একেলগে থকা শ্বেম্পু, কণ্ডিচনাৰ ব্যৱহাৰ কৰিব নালাগে। সপ্তাহত 2 বা 3 মূৰে মূৰে শ্বেম্পু কৰিব লাগে। সপ্তাহত 2 বা 3 মূৰে মূৰে শ্বেম্পু কৰিলে ওকণি হোৱাৰ সমস্যাৰ নিৰাময় হয় আৰু ওকণি একেবাৰে নাইকিয়া হৈ যায়। বন্ধু বান্ধৱীসকল আজি ইমান হেল্পফুল ভিডিঅ' আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। তাৰ বাবে লাইক কৰিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰোঁতে যিটো বেল দেখিব সেই বেলটো এবাৰ চুই দিব আৰু আমাৰ প্ৰত্যেকটো নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সৰ্বপ্ৰথমে পাই যাব।